হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024ৰ ইয়াতে মাৰ্কছ তেওঁলোকে পাব্লিছ কৰিছে। ঠিক আছে, আপোনালোকে যদি ইয়াতে মোৰ স্ক্ৰীণত দেখিছে, ইয়াতে লেটেষ্ট আপডেটছত যাব। APSCৰ অফিচিয়েল যোনটো ৱেবছাইট আছে apsc.nic.in, তাতে গৈ পেলাই ইয়াতে আপোনালোকে নটিফিকেশ্যনকেইটা দেখিব। ইয়াতে লেটেষ্ট আপডেটছৰ যোনটো ছেকশ্যন আছে তাতে গৈ পেলাই দেখিব ইয়াতে নটিফিকেশ্যন ছাৰ্ভিচ পোষ্ট ৱাইজ কাট অফ মাৰ্কছ এণ্ড মাৰ্কছ ছিকিউৰ্ড ফৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন মেইন 2024। ঠিক আছে, আৰু যিসকলে মেইনছ দিছিলে CC মেইন 2024 দিছিলে তেওঁলোকে ইয়াতে ক্লিক টু ভিউ মাৰ্কছত আপোনালোকে ক্লিক কৰি পেলাই নিজৰ ডিটেইলছখিনি ভৰাই পেলাই ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ সেইখিনি ভৰাই পেলাই আপোনালোকে নিজৰ মাৰ্কছটো চাব পাৰিব। যিসকলে মেইনছ দিছিলে আৰু লগতে মেইনছ প্লাছ ইণ্টাৰভিউ দুইটা কেটেগৰী ইয়াতে মাৰ্কছ এভেইলেবল আছে। আৰু লগতে বাকী ছাৰ্ভিচ পষ্ট ৱাইজ কাট অফ মাৰ্কছ যদি চাওঁ তেতিয়াহ'লে আমি ইয়াতে ক্লিক কৰিলে মানে আহিব। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ, আপোনালোকক দেখুৱাম। চ' ইয়াতে আপোনালোকে দেখিছে ইয়াতে অফিচিয়েল নটিফিকেশ্যনটোৰ জৰিয়তে তেওঁলোকে কৈছে ইয়াতে যে ইয়াতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে ডিক্লেয়াৰ কৰিছে পেপাৰ ৱাইজ প্লাছ ইণ্টাৰভিউ মাৰ্কছ। ঠিক আছে, যিসকলে কোৱালিফাই কৰিছে আপোনালোকে নিজৰ পেপাৰ ৱাইজ আৰু ইণ্টাৰভিউ মাৰ্কছ চাব পাৰিব ইয়াতে। আৰু লগতে তেওঁলোকে ইয়াতে আৰু এই মাৰ্কছবিলাক আপোনালোকৰ ইয়াতে RTI কোৱাৰিজ ইয়াতে তেওঁলোকে এণ্টাৰটেইন নকৰে বুলি কৈছে। RTI কৰি পেলাই আপোনালোকে কোনো পধ্যে মাৰ্কছ নাপাব। চ' ইয়াতে আপোনালোকে নিজে চাব লাগিব সেই মাৰ্কছখিনি, তাতে আপোনালোকে গৈ পেলাই চাব পাৰিব। আৰু সেই মাৰ্কছখিনি নেক্সট ইয়াতে এটা টাইম পিৰিয়ড দিছিলে তেওঁলোকে, আই থিংক 60 days মানৰ টাইম দিছিলে। সেইটো টাইম পিৰিয়ডৰ ভিতৰত আপোনালোকে সেইখিনি বস্তু চাব পাৰিব মাৰ্কছখিনি। আৰু ইয়াতে আপোনালোকে দেখিছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 ছাৰ্ভিচ পষ্ট ৱাইজ কাট অফ মাৰ্কছ যদি চাওঁ তেতিয়াহ'লে আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ অ'পেন কেটেগৰীত আপোনালোকৰ ফাইনেল মেল ফিমেলৰ কাট অফটো হৈ গ'ল 873। মানে ৰিটেন এক্সাম প্লাছ ইণ্টাৰভিউ দুইটা মিলাই পেলাই 873ত লাষ্ট অ'পেন কেটেগৰী কেণ্ডিডেট এগৰাকী ইয়াতে চিলেক্ট হৈছে। ঠিক আছে, চ' তেনেকৈ যদি চাওঁ তেতিয়াহ'লে টোটেল 1500 মাৰ্ক আৰু লগতে ইণ্টাৰভিউত 180 মাৰ্কছ, 1680ৰ ভিতৰত 873 মাৰ্কছ পালে মানে আপোনালোকে ইয়াতে অ'পেন কেটেগৰীত আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডত চিলেক্ট হৈছে। ঠিক তেনেদৰে OBC MOBC যদি চাওঁ 856, মৰাণ 807, মটক 862। SCৰ কাৰণে অকল জাষ্ট ছিংগুল পোষ্ট আছিলে, এক্স ছাৰ্ভিচমেনে অকুপাইড কৰিছে। হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন 746, ST প্লেইনছ 839, ST হিলছ 823 আৰু বাকী এক্স ছাৰ্ভিচমেনৰ অভাৰঅল 746ৰ সেই যোনটো SC পোষ্ট অকুপাই কৰিছে সেইটোৰে আছে কাট অফ মাৰ্কছ। চ' ইয়াতে যদি চাওঁ আমি কাট অফ মাৰ্কছবিলাকৰ ডিফাৰেঞ্চ কেটেগৰীজ বহুত বেছি নহয়। আগতে অ'পেন কেটেগৰী আৰু OBCৰ মাজতো যথেষ্ট ডিফাৰেঞ্চ থাকে, আমি যথেষ্ট ডিফাৰেঞ্চ দেখোঁ, এৰাউণ্ড 45-50 মাৰ্কছৰ ডিফাৰেঞ্চ থাকে। কিন্তু এইবাৰ তেনেকুৱা ডিফাৰেঞ্চ বহুত কমেই ডিফাৰেঞ্চ আহি গ'ল, এইবাৰ মাত্ৰ 17 মাৰ্কছৰ ডিফাৰেঞ্চ আছে। ঠিক তেনেদৰে ST প্লেইনছ আৰু ST হিলছৰ মাজতো ST প্লেইনছ ST হিলছ OBCৰ মাজতো বহুত বেছি ডিফাৰেঞ্চ নাই। ঠিক আছে, চ' কম্পিটিশ্যনটো এইবাৰ ভালেই হৈছে যিমানখিনি দেখিছোঁ। অলপতো ডিফাৰেঞ্চ থাকিব কেটেগৰী ৱাইজ, কাৰণ ৰিজাৰ্ভ কেটেগৰীবিলাকৰ অলপমান ডিফাৰেঞ্চ থাকিবই মাৰ্কছৰ, কিন্তু তথাপিতো যদি ডিফাৰেঞ্চৰ ৰেঞ্জটো চাওঁ তেতিয়াহ'লে আগতকৈ বহুতখিনি কমিছে। ঠিক আছে, ঠিক তেনেদৰে আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ অ'পেন কেটেগৰীত 855 মাৰ্কছ লাষ্ট চিলেক্ট হৈছে আউট অফ 1680 মাৰ্কছ। OBC MOBC 854, মাত্ৰ 1 মাৰ্কৰ ডিফাৰেঞ্চ। মৰাণ মটকৰ অলপ বেলেগ ডিফাৰেঞ্চ 805, 842, SC 838, ST প্লেইনছ 837, ST হিলছ 820 আৰু এক্স ছাৰ্ভিচমেন 736। যদি গোটেইকেইটা কেটেগৰীতে চাওঁ তেতিয়াহ'লে এক্স ছাৰ্ভিচমেনৰে অলপ কম আৰু 100-150 মাৰ্কছৰ ডিফাৰেঞ্চ আহিছে, কিন্তু বাকীকেইটা কেটেগৰী অলমষ্ট কম্পিটিটিভ হয় একেলগে আহিছে। বাকী মৰাণ মটকৰো অলপ ডিফাৰেঞ্চ বেছিকৈ দেখা পোৱা যায়, কিন্তু মৰাণৰহে অলপ কম মাৰ্কছৰ ডিফাৰেঞ্চটো বেছি পোৱা যায়, কিন্তু মটকৰ অলমষ্ট ওচৰা-ওচৰিকৈ থাকে একেটা ৰেঞ্জতে, মানে বহুত ডিফাৰেঞ্চ বহুত বেছি নাই আৰু। ঠিক তেনেদৰে লেবাৰ অফিচাৰ অ'পেন কেটেগৰী 847, OBC MOBC 845। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ অ'পেন কেটেগৰীৰ পোষ্টে আছিলে 854ত পাইছে। ইয়াতে ব্লক ডেভেলপমেণ্ট অফিচাৰ অ'পেন কেটেগৰী 851, OBC MOBC 839, ST প্লেইনছ 832। এছিষ্টেণ্ট মেনেজাৰ বা এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা চুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজৰ অ'পেন কেটেগৰী 841, OBC MOBC 833। বহুত বেছি ডিফাৰেঞ্চ নাই, আপোনালোকে দেখিছে অ'পেন কেটেগৰী আৰু OBC MOBC 8 মাৰ্কছৰ ডিফাৰেঞ্চ আছে। SC 831, ST প্লেইনছ 807, ST হিলছ 764। ঠিক আছে, আৰু নেক্সট হৈ গ'ল এছিষ্টেণ্ট ৰেজিষ্টাৰ কোঅপাৰেটিভ ছ'চাইটিজ, ইয়াতে অ'পেন কেটেগৰী 840, OBC MOBCৰ 836। আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2, ইয়াতে আছাম ফাইনেন্স ছাৰ্ভিচটো এটা ক্লাছ 1 গেজেটেড অফিচাৰৰ পোষ্ট হয়। ইয়াতে আপোনালোকে জইন কৰি পেলাই নহয়
ডাইৰেক্ট একাউণ্টছ অফিচাৰ হ'ব পাৰিব নহয় বা ট্ৰেজাৰী অফিচাৰ হ'ব পাৰিব অপেন কেটেগৰী 847 OBC MOBC 837 SC 811 ST Plains 811 ST Hills 771 ex serviceman 733 PWBD 634 আৰু PWBD locomotor 768 ঠিক আছে আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইয়াতে যদি চাই অপেন কেটেগৰী সিঙ্গল পোষ্ট অকুপাইড বাই PWBD ইয়াতে এটাই সিঙ্গল পোষ্ট PWBD অকুপাই কৰিছে 736 ত OBC MOBC 844 ইয়াতে যেহেতু PWBD ক্যান্ডিডেট এজনে পাইছে হৰাইজন্টেল ৰিজাৰ্ভেশনত অপেন কেটেগৰী সো এটো কাৰণে অপেন কেটেগৰী কাট অফ ইয়াতে কমি গৈছে কাৰণ তেওঁ PWBD পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি হয় 736 ত OBC MOBC 844 ST Plains 810 PWBD DEF 551 ঠিক তেনেদৰে ইন্সপেক্টৰ অফ টেক্সেছ 828 অপেন কেটেগৰী OBC MOBC 824 বহুত বেছি ডিফাৰেন্স নাই দেখিছে ন অপেন কেটেগৰী আৰু OBC অলমোস্ট কম্পিটিটিভ দুইটাৰে কম্পিটিশন বহুত হৈছে একদম উচৰাচৰি গৈছে আৰু SC 801 ST Plains 803 ST Hills 759 ex serviceman 726 ঠিক তেনেদৰে ইন্সপেক্টৰ অফ লেবাৰ এইখিনি ক্লাছ 2 গেজেটেড পোষ্ট হয় অপেন কেটেগৰী 827 OBC MOBC 823 SC 808 ST Plains 794 PWBD low vision 734 ঠিক আছে ইন্সপেক্টৰ অফ এক্সাইজ অপেন কেটেগৰী 836 OBC MOBC মেলৰ 821 ফিমেলৰ 819 ইয়াতে মেল ফিমেলৰ অলপ ডিফাৰেন্স আহিছে মাৰ্কছৰ 2 মাৰ্কছৰ বাকিবিলাক কেটেগৰীত সাকে সমানে হৈছে অলমোস্ট SC 833 ST Plains 804 ST Hills 753 ঠিক তেনেদৰে এসিস্ট্যান্ট এমপ্লয়মেন্ট অফিচাৰ অপেন কেটেগৰী মেল ফিমেলৰ ডিফাৰেন্স 2 মাৰ্কছৰ আছে 825 823 OBC MOBC 820 SC 796 ST Hills 800 ST Plains 750 ex serviceman 720 ঠিক আছে ইয়াতে যদি আমি এবাৰ মাৰ্কছৰ যদি ডিফাৰেন্স বিলাক চাও কেটেগৰী ওয়াইজ তেতিয়ালে ST Plainসেও কিন্তু ধুনিয়া কম্পিটিশন কৰিছে ST Plains যিসকল ক্যান্ডিডেটস আছে তেওঁলোকৰো অলমোস্ট কি বুলি কয় অলপ কম্পিটিটিভ হৈছে জেনাৰেল আৰু OBC লগত মই ইয়াতে মাৰ্কছ বিলাক দেখি পেলাই গম পাইছো ভাল লাগিছে বহুতখিনি কম্পিটিশন কৰিছে তেওঁলোকে ST Plains ক্যান্ডিডেটস সকলে সো ইমান ধুনিয়াকে নিজকে কম্পিটিটিভ বনাইছে সো হেতু কাৰণে ভাল লাগিছে ভেৰি এপ্ৰিচিয়েবল ঠিক আছে আৰু লগতে বাকি ST Hillsৰ অলপ কমি আছে কিন্তু তেওঁলোকেও বহুতখিনি কম্পিটিশন কৰিছে বহুতখিনি কম্পিটিটিভ কৰিবলৈ চেষ্টা কৰিছে গুটে কম্পিটিশনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশনৰ সো কেটেগৰীজ এবাৰ কাট অফ মাৰ্কছ বিলাক চাই পেলাই ভাল লাগিছে বহুত বেছি ডিফাৰেন্স নাই সো স্যাটিসফাইবল আৰু বাকি এক্স সাৰ্ভিসম্যান 720 ঠিক আছে ইয়াতে এসিস্ট্যান্ট এমপ্লয়মেন্ট অফিচাৰ সাব ৰেজিস্ট্ৰাৰ অপেন কেটেগৰী 831 OBC MOBC 826 SC 809 ST Plains 801 ST Hills 749 এসিস্ট্যান্ট একাউন্টস অফিচাৰ আসাম একাউন্ট সাৰ্ভিস ইয়াতে অপেন কেটেগৰী 821 তাৰ পিছত OBC MOBC 820 SC 796 ST Plains 792 PWBD DEF 607 PWD locomotor 763 তো এসিস্ট্যান্ট একাউন্টস অফিচাৰটো লাষ্টত আছিল আৰু বাকি আৰু তললে আৰু ইয়াত আৰু নাই আৰু ঠিক আছে সো এইখিনি আছিল আৰু এটা লিখিছে ইট মে বি নোটেড দ্যাট দি ক্যান্ডিডেটস আর রিকমেন্ডেড ফর ভেরিয়াস সার্ভিসেস পোস্ট ডিপেন্ডিং আপন দ্য র্যাঙ্ক ইন দি মেরিট লিস্ট এন্ড দি প্রিফারেন্সেস অপটেড বাই দেম ঠিক আছে ক্যান্ডিডেটস সকলক এই সার্ভিসেস আৰু পোস্ট বিলাক ৰেফাৰ কৰাৰ মেইন কথা হ'ল তাতে তেওঁলোকৰ ৰ্যাঙ্কটো চাইছে আৰু লগতে প্ৰিফাৰেন্স চাইছে কোনকিটা সার্ভিস প্ৰিফাৰেন্স দিছিলে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে হেতু মতে ইয়াতে কৰা হৈছে বাকি ইয়াতে লিখিছে এজ পাৰ দি আসাম পাব্লিক সাৰ্ভিস কমিশন কন্ডাক্ট অফ বিজনেস প্ৰসিডিউৰ 2019 এজ এমেন্ডমেন্ট whatever 2 or more candidates have secured equal aggregate marks in CC 2024 finalists candidates securing more marks in the written examination of CC is to be ranked higher and in case where the marks maintained at 1 are equal the candidate senior in age is to be ranked higher so অন্য কম্পিটিটিভ এক্সামত যোনটো ফৰ্মুলা ইউজ কৰে ইয়াতো হেতুৱে ইউজ কৰিছে মানে যোনজন ক্যান্ডিডেটে ধৰক সমান মাৰ্কস পাইছে তেওঁক তাতে প্ৰথমতে যদি সমান মাৰ্কস পাইছে মেইনছ প্লাস ইন্টাৰভিউ তেতিয়া তেওঁৰ যিকোজন ক্যান্ডিডেটৰ মেইনছ ৰিটেনৰ মাৰ্কসটো বেছি আছিল তেওঁক ইয়াতে প্ৰিফাৰেন্স কৰা হৈছে আৰু কাৰোবাৰ যদি মেইনছ ৰিটেন প্লাস ইন্টাৰভিউ দুইটাৰ মাৰ্কস সমান তেতিয়া হলে যোনজন সিনিয়ৰ এজত সিনিয়ৰ আছে তেওঁকে হায়াৰ ৰেংক ইয়াতে দিয়া হৈছে ঠিক আছে some of the candidates belonging to ex serviceman category have been rejected by the director of Sainik Welfare Assam due to non fulfillment of required criteria আৰু কিছুমান ex serviceman category বহুতখিনি ক্যান্ডিডেটছক ইয়াতে কিছুমান ক্যান্ডিডেটছক ডাইৰেক্টৰ অফ Sainik Welfare অসমে ৰিজেক্ট কৰিছে কাৰণ তেওঁলোকে ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া বিলাক ফুলফিল কৰা নাই
NQ stands for not qualified for interview ঠিক আছে not qualified for interview বুলি কৈছে absence stands for not non attendance in exam paper wise কাৰোবাৰ যদি কোনোবাই পেপাৰ ৱাইজ যদি পৰীক্ষা দিয়া নাই তেলে নন এটেন্ডেন্স যোনখন আপোনালোকৰ মাৰ্কশ্বিট ওলাইছে তাতে এইখিনি বস্তু গম পাব ঠিক আছে কুৱেশ্যন কাম এনসাৰ বুকলেটছ ৱেৰ নট ইভালুৱেটেড ৱেৰ কেণ্ডিডেটছ ডিড নট মেনশ্যন দেয়াৰ ৰোল নাম্বাৰ ইন দি ফ্ৰণ্ট পেজ অফ দি বুকলেট আৰু যিসকল কেণ্ডিডেটছে নিজৰ ৰোল নাম্বাৰ বুকলেটৰ ফ্ৰণ্টত মেনশ্যন কৰা নাই তেওঁলোকৰ এনসাৰ বুকলেটবিলাক ইভালুৱেট কৰা হোৱা নাই বুলি কৈছে ইয়াতে চ' এইখনেই আছিলে মেইনছৰ যোনটো ছাৰ্ভিচ ৱাইজ যোনখিনি আপোনালোকৰ ইয়াতে কাট অফ মাৰ্কছ আছিলে চ' এই গোটেইখিনি বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে আৰু বাকী আপোনালোকে আপোনালোকৰ নিজৰ মাৰ্কছবিলাকৰ কথাটো গম পায় কাৰ কেনেকুৱা মাৰ্কছ স্ক'ৰ হৈছে চ' এইখিনি আহিছিলে এবাৰ কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024 কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ ঠিক আছে বাকী ভাল লাগিলে ভিডিঅ'টো চোৱাৰ কাৰণে বাকী আপোনালোকে নিজৰ নিজৰ মাৰ্কছবিলাক কমেণ্ট ছেকশ্যনত এবাৰ জনাব পাৰে কাৰ কেনেকুৱা হৈছে আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব কৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত আৰু লগতে আপোনালোকৰ মেথছ এপ্টিটিউড ৰিজনিং আৰু লগতে তেনেকুৱা ধৰণৰ বিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইবিলাক পাই যাব ইয়াতে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 200ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD অসমৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এইটো বছৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 175ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আসাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ আছে তাতে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আসাম পুলিচ DSS DME APSC ডিপাৰ্টমেণ্টেল এক্সামছ সেইবিলাকৰ কোৰ্চ মেটেৰিয়েলছ পাই যাব লগতে বহুতখিনি কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইয়াতে APSC গুৱাহাটী হাইকোৰ্ট DSS DME ADRE আসাম পুলিচ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ 34খন আছে উইথ এনচাৰ কিজ এভেইলেবল এট ₹125 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26ৰ 100 ৰুপিছত এভেইলেবল আছে আৰু লগতে এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা 100 ৰুপিছত এভেইলেবল আছে এনে কোৰ্চ মেটেৰিয়েলছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড ৰিজনিং ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব তেতিয়া ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয়
নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম